প্ৰাৰ্থনা ৰাতি শোৱাৰ আগতে কৰা হয়। আৰামেৰে বহক, মৃদুভাৱে চকু বন্ধ কৰক আৰু মানৱতা আৰু প্ৰেম ভাৱেৰে বিশ্ৰাম কৰক। মনতে লাহে লাহে প্ৰাৰ্থনাটো আওৰাওক। হে প্ৰভু, তুমি মানৱ জীৱনৰ প্ৰকৃত লক্ষ্য। আমি এতিয়াও ইচ্ছাৰ দাস হৈ আছো, যিবোৰে আমাৰ প্ৰগতিত বাধা দিছে। তুমিয়েই একমাত্ৰ ঈশ্বৰ আৰু শক্তি, যিজনে আমাক সেই স্তৰলৈ লৈ যাব পাৰিব। হে প্ৰভু, তুমিয়েই মানৱ জীৱনৰ প্ৰকৃত লক্ষ্য। আমি এতিয়াও ইচ্ছাৰ দাস হৈ আছো, যিবোৰে আমাৰ প্ৰগতিত বাধা দিছে। তুমিয়েই একমাত্ৰ ঈশ্বৰ আৰু শক্তি, যিজনে আমাক সেই স্তৰলৈ লৈ যাব পাৰিব। এতিয়া শব্দবোৰৰ প্ৰকৃত অৰ্থৰ ওপৰত 10 পৰা 15 মিনিট পৰ্যন্ত ধ্যান কৰক। নিজকে ইয়াৰ ভিতৰত বিলীন হ'বলৈ চেষ্টা কৰক। শব্দৰ অন্তৰালত থকা প্ৰকৃত অনুভৱ আপোনালৈ আহিবলৈ দিয়ক। প্ৰাৰ্থনাসিক্ত অনুভৱত নিজকে বিগলিত হ'বলৈ দিয়ক। ঠিক পিছতেই শুবলৈ যাওক। ৰাতিপুৱা ধ্যানৰ পূৰ্বে এবাৰ প্ৰাৰ্থনাটো মনতে নীৰৱে আওৰোৱা হয়। প্ৰাৰ্থনাৰ সৈতে দিনটোৰ আৰম্ভণি আৰু সমাপ্তিৰ এই অভ্যাসে উৎসৰ সৈতে দিনে নিশাই এক সংযোগ স্থাপন কৰে।